নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 17 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত নামাজ আদায় কৰি অসমত নচলিব মুছলমানৰ দাদাগিৰি লাউড স্পিকাৰত আজান দিয়াটো বন্ধ কৰক অসমত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো ৰাজপথত নামাজ আদায় কৰি দাদাগিৰি কৰিব নোৱাৰিব মুছলমানে ৰাজপথত নামাজ আদায় কৰিব নোৱাৰিব দাদাগিৰি কৰিব নোৱাৰিব মুছলমানে বংগত যি দাদাগিৰি দেখুৱাই সেয়া অসমত কোনো পধ্যেই নচলিব এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ধৰ্ম কৰে অন্তৰৰ পৰা কৰক লাউড স্পিকাৰত আজান দি নহয় মুঠৰ ওপৰত লাউড স্পিকাৰত আজান বন্ধ হ'ব লাগে ধৰ্ম কৰে অন্তৰৰ পৰা কৰক কিন্তু বেলেগক অসুবিধা কৰিব নোৱাৰিব লাউড স্পিকাৰত আজান দিব নোৱাৰিব শুকুৰবাৰৰ জুমাৰ নামাজৰ বাদে অন্য দিনত আনক অসুবিধা দিব নালাগে কোনে মন্তব্য কৰিছে জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং শুকুৰবাৰৰ জুমাৰ নামাজৰ বাদে অন্য নামাজতেই লাউড স্পিকাৰত আজান দিব নোৱাৰিব পাঁচ ওয়াক্ত নামাজ আদায় কৰি কিয় লাউড স্পিকাৰত শুনাব লাগে মন্তব্য কৰিছে ৰাজপথত নামাজ আদায় কৰি লাউড স্পিকাৰত আজানক লৈ সিদ্ধান্ত লওক মুখ্যমন্ত্ৰীয়ে পশ্চিমবংগৰ বিজেপি চৰকাৰৰ সিদ্ধান্তক ধন্যবাদ জনাইছো বুলি মন্তব্য আজান নামাজ আদায়ক লৈ মন্তব্য কৰিছে এইদৰে বিধায়ক দিগন্ত কলিতাই পৰৱৰ্তী খবৰটো হৈছে ইতিহাসৰ ভয়ংকৰ আৰু অভিশপ্ত দশক 7টাকৈ ভয়াবহ বাৰ্তা দিছে এবাৰ প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো নেদাৰলেণ্ডৰ পৰা বিশ্ববাসীক এই মুহূৰ্তত 7টাকৈ ভয়াবহ বাৰ্তা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসী এতিয়া সজাগ আৰু সচেতন হোৱাৰ সময় প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন বিপদে এই মুহূৰ্তত ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান যুদ্ধৰ পৰিস্থিতি সলনি নহলে বিশ্বত হ'ব ভয়াবহ পৰিস্থিতি এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো তেল ৰন্ধন গেছৰ সংকটে বিশ্ববাসীক কৰিছে জুৰুলা চলিত দশকতো মানৱ ইতিহাসৰ অতিকৈ ভয়াবহ আৰু অভিশপ্ত সময় থাকোতে সজাগ হ'ব লাগিব বিশ্ববাসী গুৰুত্বপূৰ্ণ খবৰ পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে ধ্বংসৰ গৰাহলৈ যাব বিশ্বৰ অৰ্থনীতি চকুৰ পলকতে দৰিদ্ৰতাৰ গ্ৰাসত পৰিব বিশ্বৰ কোটি কোটি জনতা যুদ্ধৰ পৰিস্থিতিৰ অন্ত নহলে ভোক পিয়াহত আৰ্তনাদ কৰিব লাগিব দেশৰ জনতাই চলিত দশক বিশ্ববাসীৰ বাবে এক ভয়াবহ বিপদৰ দশক যুদ্ধৰ পৰিস্থিতিয়ে শেষ কৰিব বিশ্ব অৰ্থনীতি কোটি কোটি লোক হৈ পৰিব দৰিদ্ৰ তেলৰ নাটনিয়ে সংকটত পেলাইছে বিশ্ববাসী নেদাৰলেণ্ডত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়ংকৰ বাৰ্তা দিছে পৰৱৰ্তী খবৰটো হৈছে 17টা উচ্ছেদিত পৰিয়াললৈ পকী ঘৰ আগবঢ়াইছে বদৌদিন আজমলৰ মহানুভৱতা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এটা ভাল খবৰ এই মুহূৰ্তত উচ্ছেদিতৰ ঘৰ বাৰী হেৰুৱা 17টা পৰিয়াললৈ আজমলৰ তৰফৰ পৰা আগবঢ়াইছে সহায় উচ্ছেদিতৰ ঘৰ বাৰী হেৰুৱা 17টা পৰিয়াললৈ আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এফালে 17টা পৰিয়ালত পৰিছে প্ৰশাসনৰ বুলডজাৰৰ কোব আৰু আনফালে 17টা পৰিয়াললৈ 3.5 লাখ টকাকৈ ঘৰ নিৰ্মাণৰ বাবে দিছে আজমলে মুঠ 56 লাখ টকা ব্যয় সাপেক্ষে 17টা ঘৰ নিৰ্মাণ কৰি দিব বদৌদিন আজমলে এটা ভাল খবৰ এই মুহূৰ্তত যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ হৈছিল 17টাকৈ পৰিয়াল আৰু 3 মাহৰ ভিতৰতে 17টা পৰিয়ালে লাভ কৰিব পকী ঘৰকেইটা 3 মাহৰ ভিতৰত 17টাকৈ উচ্ছেদিত পৰিয়ালৰ আজমলৰ তৰফৰ পৰা ঘৰ লাভ কৰিব আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে যমুনা মৌডঙ্গা সংৰক্ষিত বনাঞ্চলত যি 17টা পৰিয়াল উচ্ছেদ হৈছিল সেই 17টা পৰিয়াললৈ এবাৰ আজমলৰ তৰফৰ পৰা পকী ঘৰ আগবঢ়োৱা হৈছে পকী ঘৰৰ লগতে তেওঁলোকে বিদ্যুতৰ বিনামূলীয়া ব্যৱস্থাও লাভ কৰিব সিমানেই নহয় বিদ্যুতৰ লগতে বিশুদ্ধ খোৱা পানী তেওঁলোকে লাভ কৰিব নতুন পকী ঘৰত খোৱা পানীৰ ব্যৱস্থাও থাকিব
উচ্ছেদিত পৰিয়ালৰ 660 গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ দায়িত্ব লৈছে আজমলে। উচ্ছেদিতৰ ঘৰ বাৰী হেৰুৱা 17টা পৰিয়াললৈ আজমলৰ মহানুভৱতা। ডাঙৰ খবৰ, এফালে 17টা পৰিয়ালত পৰিছে প্ৰশাসনৰ বুলডজাৰৰ কোব, আনফালে 17টা পৰিয়াললৈ 3.50 লাখ টকাকৈ ঘৰ নিৰ্মাণৰ বাবে দিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী হৈছে পুৱাই দেশ জোকাৰি যোৱা এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। দপদপাই জ্বলি উঠিছে চলন্ত ৰাজধানী এক্সপ্ৰেছ। এই মুহূৰ্তত দেশবাসীৰ কাৰণে এটা দুখবৰ জনাইছো। পুৱাই দেশ জোকাৰি যোৱা এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে আৰু দপদপাই জ্বলি উঠিছে ৰেলখন। ডাঙৰ খবৰ, দপদপাই জ্বলি উঠিছে চলন্ত ৰাজধানী এক্সপ্ৰেছ। এই মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো। মুহূৰ্ততে জ্বলি চাৰখাৰ হৈ গৈছে ৰাজধানী এক্সপ্ৰেছৰ বহু ডবা। ৰেলৰ পৰা দৌৰি দৌৰি পলাইছে শ শ যাত্ৰী। এই মুহূৰ্তত ডাঙৰ খবৰ, ৰেলৰ পৰা দৌৰি দৌৰি পলায়ন কৰিছে শ শ যাত্ৰীয়ে। ৰেলৰ ভিতৰত আবদ্ধ হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। তিৰুৱন্তপুৰমৰ পৰা দিল্লীৰ হজৰত নিজামুদ্দিন অভিমুখী আছিল ৰেলখন আৰু পুৱা 5:15 মধ্যপ্ৰদেশৰ ৰাতলাম জিলাত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। অগ্নিকাণ্ডৰ পাছতে বন্ধ হৈ পৰিছে দিল্লী মুম্বাই সংযোগী পথ। পুৱাই দেশ জোকাৰি যোৱা এক ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। ভাৰতত আকৌ বৃদ্ধি হ'ব নেকি পেট্ৰল ডিজেলৰ মূল্য? ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই এতিয়া বিপদ মাতিছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো। খাৰুৱা তেলৰ সংকটৰ পাছতে বিশ্ববাসীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? এটা ব্ৰেকিং নিউজ। আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই আকৌ মাতিছে বিপদ। ডনাল্ড ট্ৰাম্পৰ বৃহৎ মন্তব্যই আকৌ বিপদ মাতিছে। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব আমেৰিকা। ৰাছিয়াৰ পৰা তেলৰ ক্ষেত্ৰত বাধা হৈ থিয় দিব আমেৰিকা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত এতিয়াৰে পৰা নাপাব আৰু ৰেহাই। ৰাছিয়াৰ পৰা অনা খাৰুৱা তেলৰ ৰেহাই ম্যাদ শেষ হ'ব বুলি বৃহৎ ঘোষণা কৰা হৈছে। ষ্টেট অফ হৰমুজৰ উত্তেজনাৰ মাজতে ডনাল্ড ট্ৰাম্পৰ মন্তব্যই লগাইছে হাহাকাৰ। খাৰুৱা তেলৰ সংকটৰ পাছতেই বিশ্ববাসীৰ বাবে ডাঙৰ খবৰ। আকৌ বৃদ্ধি পাব নেকি পেট্ৰল ডিজেলৰ মূল্য? জনাইছো পৰৱৰ্তী খবৰ। 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। বন্ধ থাকিব জীপ চাফাৰী, হাতী চাফাৰী আৰু নৌকা বিহাৰ। চলিত বৰ্ষত 1.5 কোটি টকাৰ ৰাজহ সংগ্ৰহ মানাহ ৰাষ্ট্ৰীয় উদ্যানত। পৰৱৰ্তী জাননী প্ৰদান নকৰা পৰ্যন্ত বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। আগুৱাইছো পৰৱৰ্তী খবৰ। ভয়ংকৰ পৰিস্থিতিৰ মাজতে এইবাৰ হৰমুজৰ পৰা 20,000 টন LPG লৈ গুজৰাট পালেহি জাহাজ। এই মুহূৰ্তত দেশবাসীৰ কাৰণে ডাঙৰ খবৰ। হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে ভাৰত পালেহি জাহাজে। 20,000 টন LPG লৈ গুজৰাটত উপস্থিত জাহাজ চিমি। গুজৰাটৰ কাণ্ডোলা পোৰ্ট পালেহি এই মুহূৰ্তত জাহাজখনে। 13 মেত ষ্টেট অফ হৰমুজত ভয়াৱহ পৰিস্থিতিৰে পাৰ হৈ আহিল জাহাজখন। ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন বিপদে। মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান। এই মুহূৰ্তত ডাঙৰ খবৰ। যুদ্ধৰ পৰিস্থিতিৰ সলনি নহলে বিশ্বত হ'ব ভয়াৱহ পৰিস্থিতি। যুদ্ধৰ পৰিস্থিতি সলনি নহলে বিশ্বত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা। তেল ৰন্ধন গেছৰ সংকটে বিশ্ববাসীক জুৰুলা কৰিছে। চলিত দশকতো মানৱ ইতিহাসৰ অতিকৈ ভয়াৱহ আৰু অভিশপ্ত। পৰৱৰ্তী খবৰ। তৃতীয় সন্তান জন্ম দিলেই পাব 30,000 টকা। NDA চৰকাৰৰ মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা। এটা নতুন খবৰ এই মুহূৰ্তত জনাইছো। জনসংখ্যা বৃদ্ধিৰ বাবে ৰাজ্যৰ জনতালৈ বৃহৎ অফাৰ এই মুহূৰ্তত আহি পৰিছে। এটা পৰিয়ালে তৃতীয় সন্তান জন্ম দিলেই লাভ কৰিব 30,000 টকা। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। চতুৰ্থ সন্তান জন্ম দিলে লাভ কৰিব 40,000 টকা। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ঘোষণা কৰিছে। এই বৃহৎ ঘোষণা কৰিছে। জনসভাত ৰাজ্যৰ জনতাক সম্বোধন কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
জনসভাত ৰাজ্যৰ জনতাক সম্বোধন কৰি এই ঘোষণা মুখ্যমন্ত্ৰীৰ 2025 বৰ্ষৰ মাৰ্চত দ্বিতীয় সন্তান জন্ম দিলে ধন লাভৰ কথা ঘোষণা কৰিছিল আৰু ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীয়ে জনাইছে তৃতীয় আৰু চতুৰ্থ সন্তান জন্মিলে পাব ধন। জনসংখ্যা বৃদ্ধিৰ এই আঁচনিৰ সবিশেষ এমাহৰ ভিতৰতে জানিব পাৰিব। জনসংখ্যা বৃদ্ধিৰ এই আঁচনিৰ সবিশেষ এমাহৰ ভিতৰতে জানিব পাৰিব। মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ মতে অন্ধ্ৰপ্ৰদেশত হ্ৰাস পাইছে জনসংখ্যা। একাধিক্ৰমে হ্ৰাস পালে ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পৰিব। সন্তান এতিয়াও অভিভাৱকৰ ওপৰত বোজা নহয়, সন্তান এটা পৰিয়ালৰ সম্পত্তি। জনসংখ্যা বৃদ্ধি এটা পৰিয়াল আৰু এখন দেশৰ বাবে লাভদায়ক। অন্ধ্ৰপ্ৰদেশৰ জনতাক জনসংখ্যা বৃদ্ধিৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। পৰৱৰ্তী খবৰ, বুলডোজাৰৰ একশ্যনক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এবাৰ আৰক্ষীয়ে লাঠি চাৰ্জ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো। আদালতৰ সন্মুখত চলিছে বুলডোজাৰ। ডাঙৰ খবৰ, বুলডোজাৰৰ কোব পৰাৰ লগে লগেই এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। জিলা আদালতৰ সন্মুখত থকা অবৈধ চেম্বাৰত চলিছে বুলডোজাৰৰ কোব। শ নিৰাপত্তা আৰক্ষী মোতায়েন কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, অবৈধভাৱে নিৰ্মাণ কৰা দোকানতো চলিছে প্ৰশাসনৰ হাতোৰা। প্ৰশাসনৰ বুলডোজাৰৰ কোব পৰিছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছিল বুলডোজাৰ। 240তকৈও অধিক অবৈধ নিৰ্মাণৰ ওপৰত বুলডোজাৰ চলোৱাৰ নিৰ্দেশ দিয়া হৈছিল। যোগী আদিত্যনাথৰ চৰকাৰৰ বুলডোজাৰ একশ্যন। পৰৱৰ্তী খবৰ, কথামতেই আৰম্ভ হৈছে কাম। বংগত অসমৰ দৰে চলিছে বুলডোজাৰ। ডাঙৰ খবৰ, এই মুহূৰ্তত চৰকাৰ গঠনৰ পাছতে শুভেন্দু অধিকাৰী চৰকাৰে একশ্যন আৰম্ভ কৰিছে। এই মুহূৰ্তত প্ৰতিশ্ৰুতি মতেই কাম আৰম্ভ কৰিছে চৰকাৰে। শপত লৈয়েই অসম উত্তৰ প্ৰদেশৰ বুলডোজাৰ মডেল চলিছে বংগত। হিমন্ত বিশ্ব শৰ্মাৰ ষ্টাইলেৰে পশ্চিমবংগত চলিছে উচ্ছেদ অভিযান। এই মুহূৰ্তত বিগ নিউজ, এফালৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰ বাসগৃহ। য'তে অবৈধ বসতি আছে তাতেই চলিছে শুভেন্দু চৰকাৰৰ বুলডোজাৰৰ কোব। পশ্চিমবংগৰ ৰাজপথত নামিছে হাজাৰ হাজাৰ আৰক্ষী। অসমৰ দৰে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই নীতি হৈছে বংগত। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। কথামতেই কাম কৰি দেখুৱাইছে শুভেন্দু অধিকাৰী চৰকাৰে আৰু শপত লৈয়ে অসম উত্তৰ প্ৰদেশত বুলডোজাৰ মডেল চলিছে বংগত। পৰৱৰ্তী, যিকোনো গৰু ম'হ কুৰবানী দিব নোৱাৰিব এবাৰ বকৰীদত। কঠোৰ নিয়ম বান্ধিছে বিজেপি চৰকাৰে। এই মুহূৰ্তত ডাঙৰ খবৰ, বকৰীদত এইবাৰ কুৰবানীক লৈ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জেললৈ। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ বাবে বেয়া খবৰ আহি পৰিছে। ঈদ উল আজহাত মুছলমানে মানিব লাগিব কঠোৰ নিৰ্দেশনা। গুৰুত্বপূৰ্ণ খবৰ, কুৰবানী কৰাক লৈ চৰকাৰে জাৰি কৰিছে SOP। কেইবাটাও নীতি অনুসৰি বকৰী ঈদ পালন কৰিব লাগিব মুছলমানে। কেইবাটাও SOP জাৰি কৰা হৈছে। SOP মানে এইবাৰ ঈদ পালন কৰিব লাগিব মুছলমানে। পশু হত্যাৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত, ফিটনেছৰ প্ৰমাণ পত্ৰ অবিহনে গৰু ম'হ কুৰবানী দিব নোৱাৰিব মুছলমানে। পৌৰসভাৰ অধ্যক্ষ, পঞ্চায়ত সভাপতি, পশু চিকিৎসা বিষয়াই দিব সন্মতি। পৌৰসভাৰ অধ্যক্ষ, পঞ্চায়তৰ সভাপতিয়ে পশু চিকিৎসা বিষয়াই দিব সন্মতি। যুটীয়া সন্মতি দিয়াৰ পিছত প্ৰদান কৰিব প্ৰমাণ পত্ৰ। গুৰুত্বপূৰ্ণ খবৰ, কুৰবানী দিয়া প্ৰাণীটোৰ বয়স 14 বছৰতকৈ অধিক হ'ব লাগিব। পশুটো কৃষি কাৰ্য নতুবা প্ৰজননৰ উপযোগী হ'ব নোৱাৰিব। কোনো আঘাত বাৰ্ধক্য শাৰীৰিক অক্ষম জন্তুহে দিব পাৰিব কুৰবানী। গুৰুত্বপূৰ্ণ খবৰ, ৰাজহুৱা স্থানত জীৱ জন্তু বধ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই মুহূৰ্তত ঈদৰ বাবে নতুন SOP জাৰি কৰা হৈছে। প্ৰশাসন বা পৌৰ নিগমৰ দ্বাৰা নিৰ্ধাৰিত স্থানত দিব পাৰিব কুৰবানী। নিয়ম উলংঘা কৰা ব্যক্তিক বিহা হ'ব কঠোৰ শাস্তি আৰু SOP অমান্য কৰিলেই বিহা হ'ব 1000 টকা পৰ্যন্ত জৰিমনা। দায়িত্বভাৰ গ্ৰহণৰ পাছতে একশ্যন মূৰত পশ্চিমবংগৰ চৰকাৰ। আন এটা খবৰ, ইবোলা ভাইৰাছৰ ভয়ংকৰ আক্ৰমণ। এইবাৰ
87 গৰাকীৰ মৃত্যু হৈছে। এই মুহূৰ্তত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে WHO। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে এই মুহূৰ্তত জৰুৰী অৱস্থাৰ ঘোষণা কৰিছে। মাৰাত্মক ৰূপত সংক্ৰমিত হৈছে ইবোলা ভাইৰাছ। নতুন ভাইৰাছে দেখা দিছে। ইবোলাৰ সংক্ৰমণত বৰ্তমানলৈকে 87 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো 336 জনৰ দেহত ধৰা গৈছে ইবোলা ভাইৰাছৰ সংক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চমুকৈ হুৱে। আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ ঘোষণা। বৰ্তমানলৈকে উদ্ভাৱন হোৱা নাই ইবোলা প্ৰতিৰোধৰ কোনো নিৰ্দিষ্ট ভেকচিন। বৰ্তমানলৈকে উদ্ভাৱন হোৱা নাই ইবোলা প্ৰতিৰোধৰ কোনো নিৰ্দিষ্ট ভেকচিন। কংগো ইউগাণ্ডাত মহামাৰীৰ ৰূপ লৈছে ইবোলা ভাইৰাছে। দেশখনত প্ৰতি ভয়াৱহ হ'ব পাৰে ইবোলাৰ সংক্ৰমণ। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ইবোলাৰ প্ৰাদুৰ্ভাৱৰ বাবে WHOৰ জৰুৰীকালীন অৱস্থাৰ ঘোষণা। পূৰ্বেও দেশখনত দেখা গৈছিল ইবোলাৰ সংক্ৰমণ। পূৰ্বে দেশখনত ইবোলাৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমানলৈকে কংগোত 17 বাৰ প্ৰাদুৰ্ভাৱ ঘটিছে ইবোলাৰ। শেহতীয়াকৈ ডিচেম্বৰত ইবোলাৰ সংক্ৰমণৰ মৃত্যু হৈছিল 34 গৰাকীকৈ লোকৰ। মাৰাত্মক ৰূপত সংক্ৰমিত হৈছে এতিয়া ইবোলা ভাইৰাছ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। 2011 চনৰ পৰা জাৰি কৰা জাতিগত প্ৰমাণপত্ৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়া হৈছে। পশ্চিমবংগত 2011 চনৰ পৰা জাৰি কৰা সকলো জাতিগত প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাৰ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিভিন্ন মহলৰ পৰা কিছু জাতিগত প্ৰমাণপত্ৰৰ সত্যতা আৰু বৈধতাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছতেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। 14 মেত অনগ্ৰসৰ শ্ৰেণী কল্যাণ বিভাগৰ সচিবৰ তৰফৰ পৰা সকলো জিলা আয়ুক্ত আৰু জিলা দণ্ডাধীশলৈ এই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা হৈছে যে বিষয়টো গুৰুত্ব আৰু সংবেদনশীলতালৈ লক্ষ্য কৰি সক্ৰিয় কৰ্তৃপক্ষৰ অধ্যক্ষতাত বহা এখন পৰ্যালোচনা বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে প্ৰচলিত নিয়ম আৰু আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি সংশ্লিষ্ট প্ৰমাণপত্ৰ জাৰি কৰা কৰ্তৃপক্ষৰ জৰিয়তে এই পুনৰীক্ষণ কৰা হ'ব। তথ্য অনুসৰি 2011 চনৰ পৰা ৰাজ্যখনত প্ৰায় 1.69 কোটি SC, ST আৰু OBC প্ৰমাণপত্ৰ জাৰি কৰা হৈছে। জাননীখনত প্ৰকাশ পাইছে যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰায় 47.8 লাখ প্ৰমাণপত্ৰ জাৰি কৰা হৈছিল।